গাইজ বর্তমান আমার ইয়াত চলে আছে আপনার লুইটপুরিয়া থেতা ইফাল লুইটপুরিয়া থেতা বর্তমান বৰষুণ আহি আছে চলি আছে বৰ্তমান আমাৰ ইয়াতে বৰষুণৰ মাজতে ইমানে মানুহ এজন উঠি থকা ইমানে নাটকৰ প্ৰতি যিখিনি মানুহৰ মানে এনেকুৱা এটা সময় দিছে নাটক ইমানেই ভাল হৈছে গতিকে আপোনালোকে চাই লওক বৰ্তমান ভিডিঅ'ত মই দেখাই দিছোঁ আপোনালোকক কেমেৰাটো মিছা কথা নকয় গতিকে বৰ্তমান বৰষুণ চলি আছে আপোনাৰ চাই লওক মোৰ গাতে এইবিলাক পানী পৰি আছে বৰষুণ পৰি আছে তাৰ মাজতে মানুহ চাই লওক তেতিয়াই মই ৰামপুৰত আহিছিলোঁ শংকৰদেৱ থিয়েটাৰ আছিল আৰু শংকৰদেৱ থিয়েটাৰত আছিলে আমাৰ তিনিখন নাটক শব্দ তাৰপিছত এখন আছিলে ভুল বিয়া উৰুলি দিয়া আৰু এখন আছিলে আমাৰ ভুলতো নাচাবা তুমি প্ৰথম মই এই ৰামপুৰত কৰিছিলোঁ ৰাসত তেতিয়াৰ পৰা সেই দৰ্শকৰ মৰম আজি তেতিয়ালৈকে বহুত একেই আছে আজিও বৰষুণৰ মাজতো দৰ্শকে উঠি যোৱা নাই আমাৰ লুইটপুৰীয়া থিয়েটাৰৰ মাতৃ অভিয়াত নাটকখন খুব ধুনীয়াকৈ উপভোগ কৰিছে আৰু খুব ধুনীয়াকৈ আমাক কমেণ্ট কৰিছে সেইকাৰণে ভাল লাগিছে আমাৰো নাটক কৰি ভাল লাগিছে বৰষুণত তিতি হ'লেও আমি দৰ্শকক যিমান পাৰোঁ 100% মনোৰঞ্জন দিবৰ কাৰণে আমি চেষ্টা কৰিছোঁ আৰু কাইলৈ আমাৰ লুইটপুৰীয়া থিয়েটাৰৰ নাটক থাকিব প্ৰণৱ বৰুৱাৰ ৰাকা আৰু ইয়াৰ ওচৰে পাঁজৰে যিখিনি মানুহ আছে আপোনালোকে লুইটপুৰীয়া থিয়েটাৰৰ নাটক উপভোগ কৰিবলৈ আহক খুব ধুনীয়া নাটক আপোনালোক আটাই আহিব বুলি আশা কৰিছোঁ ধন্যবাদ গাইছে আমাৰ ওচৰত বা আছে লুইটপুৰীয়া থিয়েটাৰত বৰ্তমান আজি বহুত বৰষুণ বেয়া বতৰ হোৱা এইটো বহুত নাটক মানুহে যিখিনি নাটক চাই আছিলে কিন্তু এজনৰ মানুহ উঠি যোৱা নাছিলে গতিকে বাহঁতে কষ্ট কৰি নাটকখন কৰিছে গতিকে বাৰ পৰা অলপমান মই আপোনালোকক বাৰটা এটা ল'ম আৰু বাই কেনেকুৱা ক'ত পালে আজি আমাৰ ইয়াত আহি পিনে কি পালে বা এটা কিবা কৈ দিয়ক আপোনাৰ আজি আমাৰ ৰামপুৰত দ্বিতীয় নিশাত আমাৰ বহু চৰ্চিত এখন নাট মাতৃৰ অভিশাপ অভিজিত ভট্টাচাৰ্য ছাৰৰ ৰচনা পৰিচালনা গতিকে এইখন খুব ধুনীয়া নাটক আৰু ইমান বৰষুণৰ বতৰটো দৰ্শকে চাইছে নাটকখন বৰষুণ দি আছে তাৰ মাজতে আমি অভিনয় কৰি আছোঁ গতিকে এইটো এটা ধুনীয়া আৰু এটা খুব ভাল লগা দিন বুলি আমি ক'ব পাৰোঁ কাৰণ দৰ্শকে যেতিয়া তেনেকৈ বৰষুণৰ বতৰত নাটক উপভোগ কৰে গতিকে আমি অভিনয় নকৰাকৈ থাকিব নোৱাৰোঁ যিমানে বৰষুণ নিদিয়ক কিয় যিমানে বতাহ ধুমুহা নাহক কিয় গতিকে এইখিনিয়ে আশীৰ্বাদ আৰু এই আশীৰ্বাদ শিৰত লৈ আমি আগবাঢ়ি যাম গতিকে লুইটপুৰীয়া তিনিখন নাটকে আপোনালোকে চাবলৈ আহিব বুলি আমি আশা কৰোঁ ধন্যবাদ